বন্ধুসকল, মই এতিয়া উপস্থিত আছোঁ ২ নং নাচনি গাঁৱৰ স্থিত লখিমী প্ৰাথমিক বিদ্যালয়ত। এই প্ৰাথমিক বিদ্যালয়ত স্থানীয় ৰাইজে এক বিশেষ অনুষ্ঠান আয়োজন কৰিছে আগন্তুক সৰস্বতী পূজাৰ উপলক্ষে। গতিকে তেখেতলোকে কি অনুষ্ঠান আয়োজন কৰিছে এই বিষয়ে আপোনালোকক অৱগত কৰিবলৈ বিচাৰিছোঁ। আহক আমি এতিয়া লখিমী প্ৰাথমিক বিদ্যালয়ৰ যি অনুষ্ঠান কাৰ্যসূচী উন্নতমে প্ৰস্তুতি চলি আছে সেই প্ৰস্তুতিস্থলীলৈ যাওঁ। আহক। এয়াই অৰ্থাৎ আগন্তুক সৰস্বতী পূজাৰ উপলক্ষে স্থানীয় ৰাইজে আয়োজন কৰা যি এক বৃহৎ অনুষ্ঠান, এই অনুষ্ঠানৰ ইতিমধ্যে প্ৰস্তুতি চলি আছে। আপোনালোকে দেখিবলৈ পাইছে ইতিমধ্যে এই অনুষ্ঠানৰ বাবে সুন্দৰ মণ্ডপ তৈয়াৰ কৰি থোৱা হৈছে আৰু তাত মঞ্চ তৈয়াৰ কৰা হৈছে। বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব আৰু এই অনুষ্ঠানটিত কি কি কাৰ্যসূচী অন্তৰ্ভুক্ত কৰিছে সেই বিষয়ে আমি ইয়াৰ উদ্যোক্তাসকলৰ পৰা তেওঁলোকৰ মনৰ কথা জানিবলৈ চেষ্টা কৰিম। আহক। ফেব্ৰুৱাৰী তাৰিখে এই মঞ্চতে এখন নাটক অভিনীত হ'ব, সতীৰ তেজ। তাৰ কিছু দৃশ্যাংশ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। এইখন মঞ্চ, ইয়াত যথেষ্ট স্থানীয় ৰাইজ উপস্থিত আছে। সতীৰ তেজ নাটকখনৰ পৰিচালক বীৰেন গগৈ ডাঙৰীয়াই বিভিন্ন ধৰণৰ নিৰ্দেশনা শিল্পীসকলক প্ৰদান কৰি আছে। আপোনালোকে দেখিবলৈ পাইছে ইয়াৰ সতীৰ তেজ নাটকৰ কিছু দৃশ্যাংশ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। তেনেহলে শুনা জয়া, ইন্দ্ৰবংশীয় আহোম ৰাজ্য ধ্বংস হবলৈ আৰু বেছিদিন নালাগিব। লালুক খোলা বৰফুকনৰ পৰিচালনাত কৰি নিজৰ জ্ঞান বুদ্ধি নথকা শিশুমতীয়া ল'ৰা ৰজাই দেশত যিমানবোৰ ৰজা হ'ব পৰা কোঁৱৰ আছে সকলোকে অংকঘাত কৰাইছে জয়া। ইয়াৰ বাবে আপুনি একো চিন্তা কৰিব নালাগে। ইয়াৰ যি ব্যৱস্থা কৰিব লাগে মাত্ৰ আপুনি নিশ্চিন্ত থাকক, কাৰণ আপুনি মৰামতে মানুহ। যিহেতু আপুনি মোৰ জোঁৱাই, সৰস্বতী পূজাৰ উপলক্ষে আমি ২ নং নাচনি চাৰেংপথাৰ আৰু জগাইবাসীৰ সহযোগত দুদিনীয়া কাৰ্যসূচীৰে আমি উদযাপন কৰিবলৈ লৈছোঁ। যথেষ্টখিনি কাৰ্যসূচী আছে। প্ৰথম দিনা যিহেতু ১৬ তাৰিখৰ দিনা আমি ছাত্ৰ ছাত্ৰীৰ দ্বাৰা প্ৰতিভা প্ৰদৰ্শন এটি কাৰ্যসূচী লৈছোঁ, সম্বৰ্ধনা অনুষ্ঠান আছে আৰু সন্ধিয়ালৈ আমাৰ এই সাংস্কৃতিক এটা অনুষ্ঠানো আছে। তাৰ লগতে গত বৰ্ষত জয়াৰ স্মৃতি দিৱস উদযাপন কৰিবলৈ আমি আখৰা চলি আছিল, কিন্তু কৰোনাৰ মহামাৰীৰ বাবে লকডাউন অহাৰ বাবে
আমি স্থগিত ৰাখিব লগা হ'ল। সেইটো কাৰণে এই উঠি অহা কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ যি তেওঁলোকৰ মনৰ হেঁপাহেৰে যি অভিনয় আখৰা চলি আছিল আৰু সেইটো আমি নিৰাশ নকৰাৰ মানসেৰে এইবাৰ এই সৰস্বতী পূজাৰ নিশাটোতে জয়া স্মৃতি দিৱস নাটখন প্ৰদৰ্শন কৰাৰ কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। আৰু পিছৰ দিনাও ঠিক আমাৰ পুৱা 7 বজাৰ পৰাই দিনযোৰা কাৰ্যসূচী আছে। আমাৰ যিহেতু সেইদিনা মূল ভাওনা ভাগ হ'ব ৰাতি ভাগলৈ, দিনৰ ভাগত পতাকা উত্তোলনৰ পৰা খেল ধেমালি আৰু দিহানামৰ প্ৰতিযোগিতাৰ লগতে এখন মুকলি সভাৰো আয়োজন কৰিছোঁ। আৰু সন্ধিয়া ভাগত ভকত বৈষ্ণৱৰ দ্বাৰাই আমাৰ যি ভাওনাৰ নিয়ম নীতিৰ ৰক্ষা কৰি এটা ভকতৰ পূজা ভাগো হ'ব। আৰু সন্ধিয়া ভাগত এটা আমি বৃহৎ কাৰ্যসূচী লৈছোঁ গোটেই অঞ্চলটো পোহৰাই তুলিবৰ কাৰণে। প্ৰায় 1000 চাকি বন্তি প্ৰজ্বলনৰ এক কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। এটা উলহ মালহৰ পৰিৱেশ সৃষ্টি হৈছে। আজি প্ৰায় 4-5 দিনৰ আগৰ পৰাই ইয়াত ৰাইজ একত্ৰিত হৈ সকলোখিনি প্ৰয়োজনীয় যা যোগাৰ চলাই আছে। আৰু দেখিবলৈ পাইছে তাৰ আজি এয়া 2 দিনৰ আগৰ কথা। আজি যিহেতু 14 তাৰিখ, 16 তাৰিখলৈ অনুষ্ঠান হ'ব, গতিকে তাৰ আগতে ৰাইজ একত্ৰিত হৈ এনেধৰণৰ কাম কাজখিনিত ব্যস্ত হৈ পৰিছে। এইখিনিয়ে আমি আমাৰ পৰা সংবাদ দিব বিচাৰিছোঁ, জনাব বিচাৰিছোঁ ৰাইজক। ধন্যবাদ। সাংস্কৃতিক কৰ্মী ধৰ্মেশ্বৰ চৌডাঙৰ পৰা কিছু কথা অৰ্থাৎ মনৰ কথা জনোৱা হওক। তেখেত হৈছে এজন বিশিষ্ট গীতিকাৰ আৰু সুৰকাৰ লগতে সংগীতকাৰ বিপিন চৌডাঙৰ ককায়েক। এই লক্ষ্মী প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগণত 2 নং নাচনী চাৰেং আৰু জকাইবাসী ৰাইজে সমবেত হৈ এই যিটো সৰস্বতী পূজা আয়োজন কৰিছে তাৰ লগত সংগতি ৰাখি 2টি নিশালে সাংস্কৃতিক অনুষ্ঠানৰ ব্যৱস্থা কৰিছে। মই 2টি সাংস্কৃতিক অনুষ্ঠান ভাওনা বা আধুনিক নাটক দুয়োটাতে সংগীত পৰিচালনা কৰিছোঁ। এইকণেই সুযোগ পাইছোঁ, গতিকে নাট পৰিচালক মহোদয়লৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তেখেতে নাট লিখিছে আৰু পৰিচালনা কৰিছে, মই সংগীত দিয়াত ব্যৱস্থা কৰিছোঁ। আৰু এনেকৈ গোটেই এই অঞ্চলৰ ৰাইজক একত্ৰিত কৰা প্ৰয়াসেৰে মানে আমি কামখিনি কৰিছোঁ। আৰু সেই অনুপাতে আপোনালোকে দেখিছে ৰাইজ এই আগৰ পৰাই গোটেই হিলদল ভাঙি আহিছে, কোনোবাই আখৰা কৰিছে, কোনোবাই ইয়াৰ প্ৰস্তুতি চলাইছে। তেনেধৰণে কাৰ্যবোৰ চলি গৈ আছে। আৰু আশা ৰাখিছোঁ সকলোকে নিৰ্দিষ্ট দিনকেইটাত মানে উপস্থিত থাকিবলৈ সৰ্বতো প্ৰকাৰৰ সহায় সহযোগ আগবঢ়াবলৈ আহ্বান জনাইছোঁ আমাৰ সমিতিৰ তৰফৰ পৰা। ধন্যবাদ। নমস্কাৰ। 2 নং নাচনীৰ লক্ষ্মী প্ৰাথমিক বিদ্যালয় প্ৰাংগণত অহা 16 আৰু 17 ফেব্ৰুৱাৰী তাৰিখে সৰস্বতী পূজাৰ লগত সংগতি ৰাখি ওচৰ চুবুৰীয়া গাঁও চাৰেংপথাৰ জকাই অগুৰিকে ধৰি সকলো ৰাইজৰ সহযোগত আমি সেই সৰস্বতী পূজাৰ দিনাখন এখন নাটক জয়া নাটক কাম সতীদেশ ৰাখিছোঁ। আৰু লগতে পাছদিনাখন আমি ৰাতিলৈ ভাওনা প্ৰদৰ্শন কৰা হ'ব। তাৰ লগতে বিভিন্ন ধৰণৰ খেল ধেমালি আৰু বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান সকলো ৰাইজে মিলি পৰিৱেশন কৰিব। সেয়ে সকলো ৰাইজক আমাৰ এই অনুষ্ঠানত থাকি আমাক সাফল্যমণ্ডিত কৰি তুলিবৰ কাৰণে সকলোকে অনুৰোধ জনাইছোঁ। ইয়াৰ যোগেদি এইটোকে কৈছোঁ। ধন্যবাদ। আমাৰ 2দিনীয়া কাৰ্যসূচীৰে আমি সৰস্বতী পূজাৰ লগত সংগতি ৰাখি চাৰেংপথাৰ 2 নং নাচনী আৰু জকাইগাঁও উদ্যোগত আমি বিভিন্ন বাৰেৰহণীয়া কাৰ্যসূচীৰে উদযাপন কৰিব লৈছোঁ। গতিকে আমি ওচৰ চুবুৰীয়াৰ লগতে সকলো ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছোঁ। আমি দিনৰ ভাগৰ বিভিন্ন কাৰ্যসূচীৰ লগতে ৰাতিলৈ আমাৰ প্ৰথম নিশা আমাৰ সতী তেজ লগতে সাংস্কৃতিক সন্ধিয়া আছে। আৰু দ্বিতীয় দিনাখনলৈ আমাৰ মহিলাসকলৰ আৰু ডেকাসকলৰ দ্বাৰা খেল ধেমালি প্ৰতিযোগিতা হ'ব। আৰু তাত সকলোকে ওচৰ চুবুৰীয়া যিমানবিলাক ৰাইজ আছে আমি সকলোকে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবৰ কাৰণে আমন্ত্ৰণ জনাইছোঁ। আৰু লগতে সকলো প্ৰকাৰৰ সহায় সহযোগিতা কামনা কৰিছোঁ। Thank you.
অন্যায় কৰি খেল জিকিবলৈ চেষ্টা কৰিব নাপায় নহয় আৰু খেল যদি খেলি চাই তেন্তে এই বিপৰীত পক্ষক হৰুৱাবলৈকে খেল খেলিব লাগে চৰাইজাকে কেনেদৰে একো মুক্ত আকাশত বিচৰণ কৰি আছে তোমালোকৰ মন নাযায়নে চৰাইজাকৰ দৰে এখন মুক্ত আকাশত বিচৰণ কৰিবলৈ আহা তেন্তে ধন্যবাদ। এই অনুষ্ঠানটি উপভোগ কৰিবলৈ আমাৰ তৰফৰ পৰা আপোনালোকে নিমন্ত্ৰণ জনালোঁ লগতে অনুষ্ঠানটি সফল কামনা কৰি আজি অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ ধন্যবাদ।